নমস্কাৰ দুপৰ শিৰোনামলৈ ষ্টুডিঅত মৰস্মিতা 3303 লৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাৰ মৃত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত 140 জনৰ মৃত্যু হৈছে এই পৰ্যন্ত ভাৰতত কৰোনাত আক্ৰান্ত হৈছে 1,06,750 জন লোকৰ বিগত 24 ঘণ্টাত ভাৰতত আক্ৰান্ত হ'ল 5,611 জন আৰু এতিয়ালৈকে সৰ্বাধিক আক্ৰান্তৰ মৃত্যুৰ সংখ্যা মঙলবাৰে 5 বজালৈকে মৃত্যু হৈছিল 3,163 জনৰ মহাৰাষ্ট্ৰত সৰ্বাধিক 1,325 জন আক্ৰান্তৰ মৃত্যু হৈছে ভাৰতত আৰোগ্য লাভ কৰিছে 42,297 জন লোকে চিকিৎসাধীন 61,149 জন কৰোনাত আক্ৰান্ত লোক বহিৰাজ্যৰ আবদ্ধ লোকসকলৰ বাবে এটা সকাহ 1 জুনৰ পৰা ভাৰতত আৰম্ভ হ'ব ৰেল সেৱা অনলাইন যোগে বুকিং কৰিব পাৰিব টিকট সকলো লোকে যাত্ৰা কৰিব পাৰিব এই ৰেলত নিৰ্দিষ্ট সময়ত দৈনিক চলাচল কৰিব ৰেলসমূহ টুইট যোগে জনালে ৰেল মন্ত্ৰী পিয়ুষ গোয়েলে আৰু 2-3 দিনৰ ভিতৰত 400 খনলৈ বৃদ্ধি কৰা হ'ব চলাচল কৰা ৰেলৰ সংখ্যা নতুনকৈ 200 খন নন এচি সেকেন্ড ক্লাছ ৰেল চলোৱাৰ পৰিকল্পনা হাতত লৈছে এতিয়ালৈকে 1600 খন ৰেলৰ মাধ্যমেৰে 21.5 লাখ লোক গন্তব্যস্থানলৈ ইতিমধ্যে অগ্ৰসৰ হৈছে অৰ্থাৎ গন্তব্যস্থান পাইছেগৈ কিন্তু ইতিমধ্যে আৰু আন প্ৰান্তত যিসকল লোক আবদ্ধ হৈ পৰিছে তেওঁলোকৰ বাবে ৰেলৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বিশেষকৈ যিসকল শ্ৰমিক তেওঁলোকৰ বাবে এই ব্যৱস্থা কৰা হৈছে 1 জুনৰ পৰা ভাৰতত আৰম্ভ হ'ব এই ৰেল সেৱা অনলাইন যোগে বুকিং কৰিব পাৰিব টিকট অৰ্থাৎ টিকট ক্ৰয় কৰিবলৈ তেওঁলোকে ষ্টেচনলৈ অহাৰ প্ৰয়োজন নাই অনলাইন যোগে তেওঁলোকে ৰেলৰ এই টিকেট বুক কৰিব পাৰিব সকলো লোকে যাত্ৰা কৰিব পাৰিব এই ৰেলত আৰু লকডাউন শিথিলকৰণৰ পিছতে কৰোনাৰ মহা সংক্ৰমণ দৈনিক বাঢ়িছে কৰোনাত আক্ৰান্তৰ সংখ্যা বজাৰ সমাৰৰ নামত নগৰ চহৰত অনাহক ভিৰ হোৱা পৰিলক্ষিত হৈছে বহুলোকে অমান্য কৰিছে চৰকাৰী নীতি নিৰ্দেশনা কৰোনা প্ৰতিৰোধমূলক ব্যৱস্থাক আওকাণ কৰিছে একাংশই সামাজিক দূৰত্বও তেওঁলোকে মনা নাই আৰু এনেদৰে বহু সংখ্যক লোক অবাধে বজাৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে পুৱাৰ ভাগত আমি দেখুৱাইছিলো ডিব্ৰুগড়ত য'ত ফুটপাথত দোকান পোহাৰ বহিছে য'ত এতিয়া অসমত আচলতে দোকান পোহাৰ খুলিবলৈ অনুমতি প্ৰদান কৰা হৈছে যদি ফুটপাথত কোনো দোকান বহাৰ অনুমতি প্ৰদান কৰা নাই যাক লৈ দেখিবলৈ পোৱা গৈছে যে বিভিন্ন প্ৰান্তত এতিয়া সকলো লোকে সামাজিক দূৰত্ব বা সামাজিক যি ব্যৱধান সেয়া মানি চলা নাই কিন্তু তাৰ পিছতে এতিয়া ভয়ংকৰ ৰূপত অসমত যেটো সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে তাক লৈ চাই এয়া অতি চিন্তনীয় বিষয় হৈ পৰিছে বৰ্ষীয়ান লোক আৰু কণমানি শিশু লগতে গৰ্ভৱতী মহিলা তেওঁলোকক কিন্তু ঘৰতে থাকিবলৈ আহ্বান জনোৱা হৈছে বাৰম্বাৰ পুনৰ আমি জনাইছো যে অনাহকত ঘৰৰ পৰা কোনো নোলোৱাই ভাল যেটো বৰ্তমান বিপদ দেখিবলৈ পোৱা গৈছে ঘৰৰ পদুলিতে যেটো এতিয়া প্ৰতি মুহূৰ্ততে আক্ৰান্তৰ সংখ্যা সমগ্ৰ দেশ জুৰি বৃদ্ধি পাবলৈ লৈছে উদ্বেগজনকভাৱে সমগ্ৰ দেশতে এখন এক ভয়ংকৰ ছবি আৰু সমান্তৰালভাৱে অসমতো যেহেতু বহিৰাজ্যৰ পৰা বহু সংখ্যক লোকৰ আগমন ঘটিছে আৰু বহু সংখ্যক লোক এতিয়া ইতিমধ্যে 57 জন লোক সংক্ৰমিত হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে বিভিন্ন কোৱাৰেণ্টাইন যিখন চেণ্টাৰ আছে তাত এইটো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে লকডাউন অমান্য কৰা লোকক সকিয়নি দুধনৈত কঠোৰ আৰক্ষী প্ৰশাসন কৰোনা প্ৰতিৰোধমূলক ব্যৱস্থা নোলোৱা সকলক সতৰ্কবাণী চৰকাৰী নীতি উলংঘা কৰিলে সন্মুখীন হ'ব লাগিব শাস্তিৰ কঠোৰ হৈ পৰিছে এয়া লকডাউন অমান্য কৰা লোকসকলক সকিয়নি প্ৰদান কৰা হৈছে দুধনৈত কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন অৰ্থাৎ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আইন অমান্যকাৰীসকলৰ বাবে কৰোনা প্ৰতিৰোধমূলক ব্যৱস্থা নোলোৱা সকলক সতৰ্কবাণী চৰকাৰী নীতি উলংঘা কৰিলে সন্মুখীন হ'ব লাগিব শাস্তিৰ কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে দুধনৈৰ পৰা জনাব অৰূপনাথে হয় ইতিমধ্যে দেশত আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু এই চতুৰ্থ পৰ্যায়ৰ লকডাউনত যথেষ্ট শিথিলতা কৰা দেখিবলৈ পোৱা গৈছে যেহেতু গোৱালপাৰা জিলা ইতিমধ্যে অৰেঞ্জ জোনত আছে আৰু অৰেঞ্জ জোনত থকা সত্ত্বেও
যথেষ্ট শিথিলতা ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ দ্বাৰা আৰু জিলা প্ৰশাসনৰ দ্বাৰা। আৰু ইতিমধ্যে গুৱাহাটী মহানগৰীত 100% দোকান খুলিব দিয়াৰ বিপৰীতে কিন্তু গোৱালপাৰা জিলা অৰেঞ্জ জ'ন থকা কাৰণে জিলা প্ৰশাসনে এক ব্যৱস্থা গ্ৰহণ কৰিছে যে ইয়াতে এখন দোকান সপ্তাহত 3 দিন খুলিব পাৰিব আৰু ৰাতিপুৱা 7 বজাৰ পৰা আবেলি 4 বজালৈকে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খুলিব পাৰিব আৰু এখন ব্যৱসায়িক প্ৰতিষ্ঠান সপ্তাহত 3 দিন খুলিব পাৰিব। আৰু ইয়াৰ বিপৰীতে কিন্তু কথা যদি কওঁ আমি গেৰেজৰ ফল মূলৰ বা শাক পাচলিৰ যি দোকান আছে সেইবোৰ কিন্তু ৰাতিপুৱা 7 বজাৰ পৰা 4 বজালৈ নিতৌ খোলা থাকিব আৰু তাৰ বিপৰীতে কিন্তু সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান সপ্তাহত মাত্ৰ 3 দিন খোলা দিয়া দেখিবলৈ পোৱা গৈছে। আৰু এইখিনি ক্ষেত্ৰত জিলা প্ৰশাসনে এক নীতি নিয়ম বান্ধি দিছে যে যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা থাকিব সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত 5জনহে যি গ্ৰাহক সেয়া প্ৰৱেশ কৰিব পাৰিব আৰু আটাইকেইজনে ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলিব লাগিব। গতিকে এনেকুৱা এখন দোকান ব্যৱসায়িক প্ৰতিষ্ঠান এখন আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম যে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ ক্ষেত্ৰত বা সামাজিক দূৰত্বৰ ক্ষেত্ৰত তেনেধৰণে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এক ক্ষেত্ৰত মই সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ, এনেধৰণে তেখেতসকলে ৰছী বান্ধি দিয়া দেখিবলৈ পোৱা গৈছে যাতে কোনো গ্ৰাহক ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে, কোনো গ্ৰাহক যাতে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে এনেধৰণে তেখেতসকলে ৰছী বান্ধি দিছে দোকানৰ সন্মুখত। স্বত্বাধিকাৰী আছে, তেখেতৰ পৰা জানিব বিচাৰিম কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যিহেতু দোকান খুলিছে গ্ৰাহক আহিবই, গতিকে সামাজিক দূৰত্বটো কেনেকুৱা ধৰণৰ বজাই ৰাখিব? সামাজিক দূৰত্বটো আমি দোকানৰ সন্মুখত এই ৰছীটো বান্ধি দিছোঁ। ৰছীটো বান্ধাৰ পিছত এজনকৈ আমি কাষ্টমাৰক সোমাই পেলাই তেওঁক মাল দিয়াৰ পিছত তেওঁক উলিয়াই দিয়াৰ পিছত আন এজনক সোমোৱাৰ ব্যৱস্থা কৰিছোঁ। এতিয়া বৰ্তমান এজন কাষ্টমাৰে মোৰ তাতে মাল লৈ আছে আৰু যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ। আৰু হয়, নিজৰ কথাও আছে, নিজৰ জীৱনৰ কথাও আছে। জিলা প্ৰশাসনে ক'লে বুলি যে আমি কৰিব লাগিব সেইটো নহয়, যে আমি যিমান পাৰোঁ ছ'চিয়েল ডিষ্টেঞ্চিং, মাস্ক আৰু চেনিটাইজাৰ এই 3টা বস্তুৰ ওপৰত বেছি নিৰ্ভৰ কৰিব লাগিব। যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ। এয়া হৈছিলে এগৰাকী ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আৰু তেখেতে ইতিমধ্যে কৈছে যে জিলা প্ৰশাসনে যি নিৰ্দেশ দিছে সেয়াটো মানি চলিবই লাগিব, কিন্তু তাৰ উপৰিও নিজাববীয়াকৈ কিছুমান দায়িত্ব আছে এই ক'ভিড-19ৰ পৰা হাত সাৰাৰ কাৰণে। গতিকে তেখেতসকলে ব্যৱসায়িক প্ৰতিষ্ঠান যিকোনো লোক এই গ্ৰাহক হিচাপে ইয়ালৈ আহিব পাৰে, কোনজন গ্ৰাহক ক'ভিড-19 আক্ৰান্ত কোনজন নহয় সেয়া প্ৰথম অৱস্থাত দেখি আচলতে চিনাক্ত কৰা সম্ভৱ নহয়। গতিকে তাৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে যে ৰছী বান্ধি দিছে দোকানৰ সন্মুখত আৰু প্ৰায়বোৰ দোকানতে এনেকুৱা ধৰণৰ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ যে এজন যি কাষ্টমাৰ বা যি গ্ৰাহক আছে সেয়া ভিতৰলৈ সোমাব দিছে। নিশ্চয়ৰূপে দেখুৱালে যে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে দুৰ্নীতি। আৰু এই মুহূৰ্তত আমি দেখুৱাম মংগলদৈৰ কেনে পৰিস্থিতি সেয়া দেখুৱাব নৱজ্যোতি মহন্তৰ। মংগলদৈত আমি উপস্থিত মংগলদৈ চহৰৰ মাজমজিয়াত দেখিবলৈ পোৱা গৈছে এয়া ফুটুকাৰ ফেনত পৰিণত হৈছে সামাজিক দূৰত্ব আমি দেখুৱাইছোঁ। মংগলদৈ যি ষ্টেট বেংকৰ সন্মুখত কিছু লোকে শাৰী পাতিছে, কিন্তু শাৰী পাতা লোকসকলক আমি দেখুৱাইছোঁ যিসকল লোকে কিন্তু কোনো ধৰণৰ সামাজিক দূৰত্ব পালন নকৰি এই ধৰণে শাৰী পাতিছে আমি দেখুৱাইছোঁ। আৰক্ষী লোকসকলে আছে, কিন্তু আৰক্ষী লোকসকলে যেন কৈ তেওঁলোকক মানব পৰা নাই। তেওঁলোকক আমি ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। যোৱাকালি জিলাৰ উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক উপস্থিত হৈ যি মংগলদৈ চহৰ পৰিদৰ্শন কৰিছিলে আৰু কৈছিলে যে সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখক। কিন্তু দেখিবলৈ পোৱা গৈছে মংগলদৈ এই মুখ্য শাখাত যি ষ্টেট বেংকৰ মুখ্য শাখাৰ সন্মুখত এই ধৰণৰ লোকে শাৰী পাতিছে, কিন্তু কোনো ধৰণৰ সামাজিক দূৰত্ব নাই। কি ক'ব যে সামাজিক দূৰত্বৰ কথা কৈ থকা হৈছে, কিন্তু কোনো সামাজিক দূৰত্ব বজাই ৰখা নাই? আমি চেষ্টা কৰি আছোঁ, কাৰণ মানুহ কোনো লোকে সামাজিক দূৰত্ব বজাই ৰখা নাই। সময় যদি 1 মিটাৰ হ'ব লাগে, 1 মিটাৰ থাকিব নহয়, ৰাস্তা পাৰ হ'ব মানুহ। কি ক'ব এটা? সামাজিক দূৰত্ব থাকিব লাগে, থাকিব লাগে। কিন্তু কোনোতো সামাজিক দূৰত্ব পালন কৰা নাই। কোনো কিছুমানে পালন কৰিছে, কিছুমানে কৰা নাই। একাংশই কিন্তু পালন কৰা নাই। একাংশ কৰা নাই, একাংশ পালন কৰিছে। দৈনিক বৃদ্ধি হৈ আছে কিন্তু সংখ্যা। সেইটো হয়, সেইকাৰণে মানে পালন কৰিব লাগে আৰু সেইটো সকলোৱে সাৱধান হ'ব লাগে। সামাজিক মুখত মাস্ক চাস্ক পিন্ধি থাকিব লাগে, সেইটো হয় আৰু। আকৌ বহু লোক আছে, আমি কথা পাতি যত্ন কৰিম। যিহেতু ক'ৰ পৰা আহিছে? আমি হাজৰিকাপাৰাৰ পৰা আহিছোঁ। এতিয়া এই লোকসকলে গাত কাৰ লাগি আছে, এইটো বিপদজনক নহ'ব জানো? হয় হয়, আমি সেইকাৰণে ডিফাৰেঞ্চটো ৰাখিছোঁ আৰু। বহুত লোকে ৰখা নাই কিন্তু। হয়, আমি ৰাখিছোঁ আৰু কাৰণ আহিলেও নহয় আপ টু ডেট কৰিব লাগে। 2 মাহ 3 মাহ বন্ধ হৈ আছে, আমি মাস্ক মাৰিছোঁ আৰু ডিফাৰেঞ্চটো ৰাখিছোঁ আৰু। বয়সস্থ লোকসকল আছে, কিবা কামত আহিছে ষ্টেট বেংকৰ কি কামত আহিছে? পেঞ্চনৰ পইচাকেইটা নিবৰ কাৰণে। পেঞ্চনৰ পইচা নিব আহিছে। আপুনি বয়সস্থ লোক আহিবৰ কাৰণেতো মানা কৰি দিয়া আছে। এতিয়া উপায়টো নাই, আমিতো পইচাটো ল'ব লাগিব, চলিবতো লাগিল। আমি যিখিনি পইচা আমাৰ জমা আছে আমি সেইখিনিহে নিব পাৰিম, আমি বেছি কথা নিদিয়ে।
সেইটো কৰিলে নহ'ব আৰু ইতিমধ্যে কৈছে যে কামৰ ক্ষেত্ৰত যাব পাৰি বাহিৰলৈ এনেই বিনা কাৰণত যাব নোৱাৰে আমি কামতহে আহিছোঁ কিন্তু সামাজিক দূৰত্ব কিন্তু কোনো বজাই ৰখা নাই এতিয়া আমি ৰাখিছোঁ এটাই দিছে সেই চিনবিলাক কিন্তু আমাৰ এইটো লাইনত দিয়া নাই তেওঁলোকে ৰাখিছে বাকী মানুহখিনিৰ কাৰণে আমাৰ পুৰুষৰখিনিৰ কাৰণে আৰু দেখিবলৈ পোৱা গৈছে যে বহু লোকে মাস্ক পিন্ধিও অহা নাই কি ক'ব আপুনি বয়স্ক লোক নিজা কথা এইটো নিজেতো মানে মাস্ক পিন্ধাটো নিজৰ অৱশ্যে খবৰ দুপৰ শিৰোনামৰ সময় হৈছে চুমু বাণিজ্যিক বিৰতিৰ পৰৱৰ্তী খবৰ আমফানৰ আতংকই চানি ধৰিছে উৰিষ্যা আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চল ঘণ্টাত 200 কিলোমিটাৰ বেগেৰে বলা ধুমুহাই তছনছ কৰিছে বহু অঞ্চল আজি পুৱাৰ ভাগত উৰিষ্যাৰ কোনাৰ্ক আদি বিভিন্ন অঞ্চলত সাগৰীয় ধুমুহা আমফানে আতংকৰ সৃষ্টি কৰে ইতিমধ্যে উৰিষ্যা চৰকাৰে উপকূলীয় অঞ্চলত বাস কৰা কেইবা লক্ষাধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে ইয়াৰ লগতে উৰিষ্যাৰ পশ্চিমবংগ চৰকাৰে NDRFৰ লগতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সহযোগত সষ্টম কৰি তুলিছে সকলো লোককে আমি দেখুৱাইছোঁ এনেদৰে ভয়ংকৰ এক পৰিস্থিতি উপকূলীয় অঞ্চলত আমফানৰ আতংক এতিয়া চানি ধৰিছে উৰিষ্যা আৰু উপকূলীয় অঞ্চলসমূহ পশ্চিমবংগৰ উপকূলীয় অঞ্চলো চানি ধৰিছে আমফানে আৰু 2 ঘণ্টা 200 কিলোমিটাৰ বেগেৰে বলা ধুমুহাই তছনছ কৰিছে বহু অঞ্চল আৰু আজি পুৱাৰ ভাগত উৰিষ্যাৰ দৃশ্য আমি দেখুৱাইছোঁ কোনাৰ্ক আদি বিভিন্ন অঞ্চলত এতিয়া সাগৰীয় ধুমুহা আমফানে আতংকৰ সৃষ্টি কৰিছে ইতিমধ্যে উৰিষ্যা চৰকাৰে উপকূলীয় অঞ্চলত বাস কৰা কেইবা লক্ষাধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে লগতে উৰিষ্যা আৰু পশ্চিমবংগ চৰকাৰে NDRFৰ লগতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোকক সষ্টম কৰি ৰাখিছে साइक्लोन की वजह से अभी जो है हालात आप देख सकते हैं कैसे हाई टाइड अभी दिखाया जा रहा है कि जो हम दीघा के पास हैं और आप देखेंगे कि यहाँ इतना जो सी पर कितना हाई टाइड आता है जो ये पूरा पानी जो है वो ऊपर चला जा रहा है इतना ऊंचे कि 20 फीट से भी ज्यादा की ऊपर से हाई टाइड आ रहा है अभी दिखने को मिल रहा है और जैसे जैसे करीब होता जाएगा साइक्लोन और भी ज्यादा टाइड आने का जो है सूचना है तो इसलिए आप देख सकते हैं अभी क्या हालत है कितने जोर से जो टाइड आ रहा है 20 फीट से ज्यादा आ रहा है जो सूचना मिला है और पूरा देखेंगे तो अभी थोड़े से दूर में साइक्लोन है जब क्रॉस करेगा यहाँ उड़ीसा के बालेश्वर और बंगाल के जो मेदिनीपुर डिस्ट्रिक्ट से क्रॉस करेगा तो यहाँ पर और भी बड़ा टाइड आने का अनुमान किया जा रहा है और इसको लेकर अभी पूरे पुलिस की तरफ से ये बीच को खाली कर दिया गया है सिर्फ कुछ मीडिया पर्सन को छोड़कर और सभी को खाली कर दिया है कोई भी यहाँ पर रहने के लिए दिया जाने चाहिए क्योंकि आप देख सकते हैं कितने ऊपर तक जो टाइड है वो आ रहा है कितने ऊपर तक पानी आ रहे हैं जो रास्ता है तो बीच की साइड में जो रास्ता है उस रास्ते तक पानी आ रहा है अभी और आप देख सकते हैं पूरा हालत है कि आप देख सकते हैं कितने ऊपर तक ये जो टाइड है वो आ रहा है कितने ऊपर तक ये टाइड पहुंच रहा है और पूरा समुद्र देखेंगे तो अशांत है क्योंकि जो टाइड का प्रभाव है वो पूरी तरह से दिखाया जा रहा है कि वेस्ट बंगाल के जो दीघा है और बालेश्वर के जो भोगराई एरिया है वहाँ पर ये टाइड ही दिखा रहा है कि कितने जोर से आ रहा है और इसके साथ आप देखेंगे तो यहाँ पर जो हवा है वो भी 60 किलोमीटर के आसपास अभी हवा दे रहा है और इसके साथ बारिश लगातार जारी है कल रात से बारिश लगातार हो रहा है तो एक तरफ से हम बोल सकते हैं कि जो ये जो टाइड है ये अभी जो जितना जोर से आ रहा है और जितना करीब आएगा साइक्लोन उतना जोर से टाइड आने का अनुमान है খবৰ কৰোনা সংক্ৰমণৰ মাজতে অসম বংগ সীমান্তত ভয়ংকৰ দৃশ্য ছাগলীয়া সীমান্তত হাজাৰ হাজাৰ লোকৰ ভিৰ বহিৰাজ্যৰ পৰা আহি ছাগলীয়াত ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে লোকসকলৰ মাজত নাই কৰোনা প্ৰতিৰোধমূলক কোনো ব্যৱস্থা ইয়াৰ পৰা কৰোনা সংক্ৰমণৰ আশংকা কৰা হৈছে ভিন্ন ৰাজ্যৰ পৰা দৈনিক অসমত প্ৰৱেশ কৰিছে বহু সংখ্যক লোকে অৱশ্যে লোকসকলৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে কিন্তু কোনো ধৰণৰ সামাজিক দূৰত্ব মানি চলা নাই এই সকলোকে যাক লৈ এই বিষয়টো যথেষ্ট এতিয়া চিন্তনীয় হৈ পৰিছে ছাগলীয়াত ইয়াত দেখুৱাইছোঁ হাজাৰ হাজাৰ লোকৰ ভিৰ বহিৰাজ্যৰ পৰা আহিছে সকলো লোক বাছেৰে বা বিভিন্ন ধৰণৰ বাহনে তেওঁলোক আহি উপস্থিত হৈছে ছাগলীয়া গেটত তাৰপিছতেই তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে কিন্তু এক ভয়ংকৰ সংক্ৰমণৰ দৃশ্য আমি দেখুৱাইছোঁ হয় কোনো ধৰণৰ সামাজিক ব্যৱধান মনা নাই এইসকল বহিৰাজ্যৰ পৰা অহা লোকে এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাইছোঁ য'ত এতিয়া চিন্তনীয় বিষয় হৈ পৰিছে লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব তাৰপিছতে তেওঁলোকক যাবলৈ দিয়া হ'ব কিন্তু প্ৰশ্ন উত্থাপিত হৈছে যে ইমান সংখ্যক লোক এনেদৰে আহি পাইছেহি এই স্থানত আৰু যাৰ পিছতে এতিয়া সকলোৱে এনেদৰে স্বাস্থ্য পৰীক্ষা কৰাটো কিমান দূৰ সম্ভৱ হ'ব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব এই সন্দৰ্ভত আমাৰ স্থানীয় সাংবাদিক গোবিন্দৰ এক ৰিপৰ্ট
ৰাজ্যত হুৰাহুৰে বাঢ়িছে কৰোনা পজিটিভৰ সংখ্যা আৰু বহিৰাজ্যৰ পৰা অহা যিসমূহ ব্যক্তিক কোৱাৰেণ্টাইন কৰা হৈছে বা বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত কিন্তু আচলতে যি COVID-19 পজিটিভ সংখ্যা কিন্তু ব্যাপক হাৰত আচলতে বাঢ়িবলৈ আৰম্ভ কৰিছে। কোৱা হৈছে যে আচলতে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰাহে আচলতে বেছি সংখ্যক পজিটিভৰ সংখ্যা কিন্তু ওলাই আছে। এই মুহূৰ্তত মই উপস্থিত হওঁ ছাগলীয়াত, যিহেতুকে অসমত বহিৰাজ্যৰ প্ৰৱেশৰ দুটাই মাত্ৰ দুৱাৰমুখ, এটা হ'ল শ্ৰীৰামপুৰ আৰু ছাগলীয়া। আৰু বৰ্তমানে মই উপস্থিত আছোঁ ছাগলীয়াত, আৰু ছাগলীয়াত বহিৰাজ্যৰ পৰা বিভিন্ন প্ৰান্তৰ লোক যেতিয়া আহিয়ে কিন্তু এই অঞ্চলতে আচলতে যিহেতু ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে, গতিকে এই অঞ্চলতে আচলতে ৰেজিষ্ট্ৰেশ্যন কৰা হয় আৰু তাৰপিছতে ইয়াৰ পৰা কিন্তু পোনে পোনে চৰকাৰে কিন্তু বিভিন্ন গাড়ী বা বাহনেৰে কিন্তু তেওঁলোকক কোৱাৰেণ্টাইন চেণ্টাৰত প্ৰেৰণ কৰা হৈছে। আৰু এইসমূহ ব্যক্তি অসমত আহি পোৱাৰ লগে লগে যেতিয়া আচলতে কোৱা হৈছে, বাৰে বাৰে এটা কথা কোৱা হৈছে সামাজিক দূৰত্ব, যিহেতুকে ইয়াত কোনো সামাজিক দূৰত্ব নাই আৰু বিভিন্ন পৰ্যায়ৰ বিভিন্ন স্থানৰ পৰা কৰ্মৰত ব্যক্তিসকল কিন্তু বিশেষকৈ শ্ৰমিকসকল কিন্তু বৰ্তমানে সোঁত বৈছে ইয়াত আৰু এনেদৰে তেওঁলোকে আহি উপস্থিত হৈছেহি। গতিকে ইয়াত কোনো ধৰণৰ সামাজিক দূৰত্ব নাই, বিভিন্ন স্থানৰ পৰা আহি কিন্তু একগোট হৈছে আৰু ইয়াৰ পৰা কিন্তু পোনে পোনে কোৱাৰেণ্টাইন চেণ্টাৰত ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছে। আচলতে বিভিন্নজনে বিভিন্ন মহলে আচলতে প্ৰশ্ন উত্থাপন কৰিছে বা আচলতে আশংকা ব্যক্ত কৰিছে, যিহেতুকে অসমত আহি পোৱাৰ লগে লগে সামাজিক দূৰত্ব কোনো ধৰণৰ নাই, গতিকে বিভিন্ন স্থানৰ পৰা আহি ইয়াত গোট খাইছে আৰু কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁলোকে পোনে পোনে প্ৰেৰণ কৰা হৈছে। গতিকে পুনৰ কোৱাৰেণ্টাইন চেণ্টাৰত আচলতে কৰোনা পজিটিভৰ সংখ্যা পুনৰ ৰাজ্যখনত বৃদ্ধি পাব নেকি, এয়াই কিন্তু আজিৰ তাৰিখত বিভিন্ন মহলে কিন্তু প্ৰশ্ন উত্থাপন কৰিছে। আৰু ছাগলীয়া আৰু শ্ৰীৰামপুৰেদি আচলতে বহিৰাজ্যৰ পৰা লোকসকল কিন্তু অসমত প্ৰৱেশ কৰিছে আৰু অসমত ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত কিন্তু পোনে পোনে প্ৰেৰণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰলৈ। আৰু ফালে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়নৰ প্ৰচেষ্টা, সৰু সজাইৰ পৰা পলাতক 3জনক আটক কৰা হৈছে। আটকাধীন 3জন হৈছে নলবাৰীৰ হামিদুল আহমেদ, শ্বাহজাহাল আলী, পলাতক হোজাইৰ ছাইদুল আলমকো আটক কৰা হৈছে। আৰক্ষীয়ে আটক কৰিছে 3জনক। আৰু ইতিমধ্যে পলায়নৰ চেষ্টা কৰা সকলো স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সতৰ্কবাণী, পলায়ন কৰিলে সন্মুখীন হ'ব লাগিব শাস্তিৰ। সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰা 3 কৰোনা আক্ৰান্তক হোজাই আৰু নলবাৰীত গ্ৰেপ্তাৰ কৰা হৈছে। আৰু ইতিমধ্যে আমি জনাইছোঁ যে 3জন হৈছে হামিদুল আহমেদ, শ্বাহজাহাল আলী, হোজাইৰ ছাইদুল আলমক 3জনকে গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে, অৰ্থাৎ পলাতক 3জনকে আটক কৰা হৈছে। আৰু পলায়নৰ চেষ্টা কৰা সকলক স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সতৰ্কবাণী, পলায়ন কৰিলে সন্মুখীন হ'ব লাগিব কঠোৰ শাস্তিৰ। আৰু ফালে 57লৈ বৃদ্ধি অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা। টুইটাৰযোগে জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে একেদিনাই 42জনৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনাৰ অৱস্থিতি। ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। অসমত বৰ্তমান চিকিৎসাধীন 110জন আক্ৰান্ত। মৃত্যু ঘটিছে কৰোনাত আক্ৰান্ত 4জন লোকৰ। আৰোগ্য লাভ কৰিছে 41জনকৈ আক্ৰান্তই। নিজ নিজ ৰাজ্যলৈ ঘূৰাই পঠিওৱা হৈছে 2জনকৈ লোকক। পুনৰ জনাওঁ যে বৰ্তমান অসমত 157লৈ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা। কৰোনাত আক্ৰান্তৰ সংখ্যা 157লৈ বৃদ্ধি পাইছে। আৰু ইতিমধ্যে মঙলবাৰে একেটা দিনতে 42জনৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনাৰ উপস্থিতি। আৰু আৰোগ্য লাভ কৰিছে 41জনে। সক্ৰিয় আক্ৰান্তৰ সংখ্যা ইতিমধ্যে আমি জনাইছোঁ 110জন আৰু মৃত্যু ঘটি লৈছে 4জনকৈ লোকে। মহামাৰী কৰোনাৰ গ্ৰাসত ৰাজধানী মহানগৰ। গুৱাহাটী 53জনলৈ বৃদ্ধি কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। মঙলবাৰ দিনটোত গুৱাহাটী 14জনৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি। মৃত কৰ্কট ৰোগী গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰৰ পত্নী আৰু কন্যাও আক্ৰান্ত হৈছে কৰোনাত। GMCHত মৃত্যু সাৱটি লৈছিল গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰে আৰু তেওঁৰ পত্নী আৰু কন্যা দুগৰাকী ইতিমধ্যে COVID-19ত আক্ৰান্ত হোৱাৰ খবৰ আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ। আৰু মহামাৰী কৰোনাৰ চক্ৰবিহুত এতিয়া পৰিছে গুৱাহাটী মহানগৰী, উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰী। এতিয়া ইতিমধ্যেই সংক্ৰমণৰ সংখ্যা বা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। য'ত একেটা দিনতে গুৱাহাটী মহানগৰী 14জনৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি মঙলবাৰ দিনটোত। আৰু গুৱাহাটী মহানগৰী 53জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
ফলে মহানগৰীৰ জালুকবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰশাসনে উচ্ছেদ কৰিলে শাক-পাচলিৰ বহু দোকান অবৈধভাৱে স্থাপন কৰিছিল দোকানসমূহ বিক্ৰেতাই লোৱা নাছিল কৰোনা প্ৰতিৰোধী ব্যৱস্থা প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে কি বিচাৰিছে ভুক্তভোগীয়ে প্ৰথমে জনাইছো যে জালুকবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান মহানগৰীৰ জালুকবাৰীত এনেদৰে উচ্ছেদ কৰা হৈছে যিসমূহ পদপথৰ দোকান সেইসমূহ উচ্ছেদ কৰা হৈছে এনেদৰে প্ৰশাসনে এয়া শাক-পাচলিৰ বহু দোকান উচ্ছেদ কৰিছে অবৈধভাৱে স্থাপন কৰা হৈছে দোকানসমূহ বিক্ৰেতাই লোৱা নাছিল কৰোনা প্ৰতিৰোধী কোনো ব্যৱস্থা প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে এতিয়া ভুক্তভোগীয়ে ক্ষোভ জাৰিছে নিউজ 18ৰ বাতৰিলৈ সহাৰি মুম্বাইৰ এটা এনজিঅ'ৰ মুম্বাইৰ পৰা চাইকেলেৰে অসমলৈ আহি থকা শ্ৰমিক দলটোক বাছেৰে পঠিওৱাৰ ব্যৱস্থা কৰিলে মুম্বাইৰ এনজিঅ'য়ে লকডাউনৰ ফলত কৰ্মহীন হৈ বিগত 1.5 মাহে মুম্বাইত আবদ্ধ হৈ আছিল শ্ৰমিকৰ দলটো অসম চৰকাৰৰ কোনো সহাৰি নাপায় অৱশেষত চাইকেল ক্ৰয় কৰি শ্ৰমিকসকলে চাইকেলেৰে অসমলৈ ৰাওনা হৈছিল শ্ৰমিকসকলে দুখেৰে চৰকাৰলৈ আহ্বান জনাইছিল সহায়ৰ বাবে আৰু এই সন্দৰ্ভত নিউজ 18ত বাতৰি সম্প্ৰচাৰ হৈছিল শ্ৰমিকৰ দলটোৱে মুম্বাইৰ পৰা চাইকেলেৰে অসমলৈ আহি থকা অৱস্থাত মুম্বাইৰ এটা এনজিঅ'য়ে দেখুৱালে মহানুভৱতা অসমৰ 80জনীয়া শ্ৰমিক দলটোক এনজিঅ'টোৱে যিমান দূৰ পাৰে সিমান দূৰলৈকে অনাৰ ব্যৱস্থা কৰিছে ইতিমধ্যে অসমৰ শ্ৰমিক দলটো এনজিঅ'টোৱে আগবঢ়োৱা বাছত উঠি অসমলৈ ৰাওনা হৈছে সংকটৰ সময়ত মুম্বাইৰ এনজিঅ'ই দেখুওৱা এয়া মহানুভৱতা আৰু বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে নিউজ 18ক শ্ৰমিকসকলে জনাইছে ধন্যবাদ আমি আমাৰ মুম্বাইৰ পৰা অসমলৈ যাত্ৰা কৰাত সহায় কৰাৰ বাবে সকলো মিডিয়া চেনেললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আজি নাছিকৰ পৰা MP বৰ্ডাৰলৈকে আমাক বাছেৰে লৈ গৈ আছে এতিয়া বৰ্তমান তাৰপৰা কি প্ৰশাসনে কেনেধৰণে ব্যৱস্থা কৰে সেয়া আমি গম পোৱা নাই এতিয়ালৈকে তাৰপৰা নাজানো আমি চাইকেল মাৰিও যাব লগা হ'ব পাৰে যিসকল ব্যক্তিয়ে আমাৰ প্ৰচাৰত সহায় কৰিলে তেখেতসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে এজন যুৱকৰ জীৱনলৈ নামি আহিছে কাল অমানিশা কলাইগাঁও বিদ্যুৎ বিভাগৰ উপ সংমণ্ডলত সংঘটিত হৈছে অঘটনটি চিগাতাৰ মেৰামতি কৰি থাকোঁতে বিদ্যুৎ সংযোগ দিয়াত গুৰুতৰভাৱে আহত হ'ল মুনচিৰ আলী নামৰ ঠিকাভিত্তিক কৰ্মচাৰীজন লগে লগে সম্পূৰ্ণৰূপে দুয়ো হাত ভৰি বিকল হৈ পৰে মুনচিৰৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা কৰ্মচাৰীজনৰ দুই হাত কাটি পেলাব লাগিব বুলি চিকিৎসকে জনোৱা বুলি পৰিয়ালে জানিবলৈ দিছে ইফালে দুৰ্ভগীয়া কৰ্মচাৰীজনক উপ সংমণ্ডলৰ বিষয়াজনে সামান্য আৰ্থিক সহায় কৰিয়ে দায়িত্ব সময়ত গাঁওবাসীয়ে ক্ষোভিত হৈ পৰিছে স্থায়ী লাইন মেন থকাৰ পিছতো কিয় মুনচিৰ আলীক এনে কামত ব্যৱহাৰ কৰিছিল তাৰ এক উচিত তদন্ত বিচাৰিছে স্থানীয় ৰাইজে লগতে অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে ৰাইজে আনহাতে সমগ্ৰ বিষয়টো তদন্তৰ দাবীত পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মই হ'ল কালাইগাঁও অফিচৰ আউটচোৰ্চত কাম কৰি থকা ল'ৰা অফিচৰ ফালৰ পৰা জীয়ায়ে মোক কৈছিল ৰাজাপুখুৰী ইণ্টাচালি ঘৰৰ ওচৰত LT তাঁৰ এটা ছিঙি আছে এই তাঁৰটো চইন দি আহিব লাগে তাতে মই যাৱাৰ পিছত মই শ্বাটডাউন ল'লোঁ প্ৰফুল্ল ডেকাৰ পৰা মই পোষ্টত উঠাৰ পিছত মোক লাইনে ধৰি মোক মাটিত পেলাই দিলে আৰু মই আৰেগভাৱে লকডাউনৰ কৰুণ ছবি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ লগত নিবিড় সম্পৰ্ক থকা এগৰাকী দিব্যাংগ শিল্পীৰ জীৱন সংগ্ৰাম গোলাঘাট জামুগুৰি গাঁৱত জন্মগ্ৰহণ কৰি পৰৱৰ্তী সময়ছোৱাত বটদ্ৰৱাই পৰিচয় হৈ পৰিছে গোপাল কাকতি নামৰ এই শিল্পীগৰাকীৰ ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানলৈ অহা তীৰ্থযাত্ৰীসকলৰ দান বৰঙণি হৈছে তেওঁৰ জীৱিকাৰ সম্বল সুদীৰ্ঘ 21 বছৰ ধৰি বটদ্ৰৱা থানৰ আকাশী গংগালৈ যোৱাৰ পথৰ লাটিত নীৰৱে গান গাই গৈছে গুৰুজনাৰ গীত মাত আৰু সেই গীত শুনি মুগ্ধ হৈ তীৰ্থযাত্ৰীয়ে যি দান কৰিছে সেয়াই তেওঁৰ উপাৰ্জন কিন্তু বৰ্তমান অব্যাহত থকা লকডাউনে শিল্পীজনৰ জীৱনলৈ নমাই আনিছে দুৰ্যোগ দুমাহ ধৰি বটদ্ৰৱা থানত নাই তীৰ্থযাত্ৰী নাই পৰ্যটক যাৰ বাবে তেওঁ দুবেলা দুমুঠি অন্নৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ সেই শিল্পীগৰাকীৰ চৰকাৰলৈ কৰজোৰা আহ্বান এই দুৰ্যোগৰ সময়ত কিছু আৰ্থিক সাহায্য প্ৰদান কৰি যেন তেওঁ সহায় কৰে উল্লেখ্য যে বিগত 21 বছৰ ধৰি বটদ্ৰৱা থানত গীত গাই জীৱন নিৰ্বাহ কৰা লোকশিল্পী গোপাল কাকতিৰ কণ্ঠক অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে প্ৰশংসা কৰাৰ উপৰিও শিল্পী জুবিন গাৰ্গৰ এটি গীতৰ এলবামতো কণ্ঠদানৰ সৌভাগ্য হৈছে দিব্যাংগ শিল্পীগৰাকী কিন্তু পৰিতাপৰ বিষয় যে আজি কোপতি শিল্পীগৰাকীয়ে চৰকাৰী পক্ষৰ কোনো আৰ্থিক সাহায্য পোৱা নাই
সমস্যা দুপৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ।